হেল্ল' এভৰিৱান, নমস্কাৰ এণ্ড কুমেক চিলং। মই জিয়া বৰলীয়া, মই সুমিতা মিলি আপোনালোকক সকলোকে মোৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই আজি বহুত বেছি এক্সাইটেড হৈ কিনে ওলাই আহিছোঁ ঘৰৰ পৰা। ৰাতিপুৱাই 7:30 মানতে ওলাই আহিলোঁ, আৰু নহ'লেতো মই ইমান সোনকালে নুঠোঁ আৰু ইমান সোনকালে ওলাই নাহোঁ ঘৰৰ পৰা। কিন্তু আজি বহুত বেছি এক্সাইটেড হৈ আছোঁ। কিহৰ কাৰণে কৈ আছোঁ আপোনালোকক, যিহেতু মই মেকআপ আৰ্টিষ্ট শিকি আছোঁ আৰু মেকআপ জাৰ্ণিৰ মোৰ প্ৰথমটো মেমৰ লগত মেকআপ কৰিবলৈ গৈ আছোঁ। আমি এছিষ্টেণ্ট হিচাপে আমাক লৈ গৈ আছে, সেইটো কাৰণে বহুত বেছি এক্সাইটেড, কাৰণ মোৰ প্ৰথমটো মেকআপ মেমৰ লগত প্ৰথমটো এছিষ্টেণ্ট হিচাপে গৈ আছোঁ, সেইটো কাৰণে। আৰু মই ৰাতিপুৱাই আহি গ'লোঁ সোণামুখ চেণ্টাৰ, আৰু মেমে কৈছিলে সোণামুখ চেণ্টাৰত 8টামান বজাত ৰখি থাকিবৰ কাৰণে। সেইটোৱে মই একেবাৰে দেৰি কৰা নাই। মই 8টাৰ আগে মই সোণামুখ চেণ্টাৰ পাই গ'লোঁ, আৰু এমাই ৰখি আছোঁ। ৰখি থাকোঁতে মেমহঁতে আহি গ'ল, আৰু আমি সকলোৱে গৈ আছোঁ। আৰু গাইজ, বিয়া ঘৰত ইমান ধুনীয়াকৈ আমাক ৰেচপন্স দিছিলে, আমাক বহুত ধুনীয়া আছিলে, আৰু কইনাগৰাকীও বহুত ধুনীয়া আছিলে। আৰু আমাক বিয়া ঘৰত আহি পাওঁতে আমি পানী দিছে, তাৰপিছতে খাবৰ কাৰণে কিবা কিবি দিছে আৰু দেই, বহুতখিনি দিছিলে। তাৰপিছতে মেকআপ ষ্টাৰ্ট কৰিলোঁ। আমি এছিষ্টেণ্ট যিহেতু, যি লাগে সেইটোৱে আমি যোগাৰ দিব লাগিব, আৰু এনেকেই আমি শিকিব লাগিব, কাৰণ আমিও এদিন এইটো দিন পাম আমি। সেইটো কাৰণে মই বহুত বেছি এক্সাইটেড এতিয়াৰ পৰা শিকি আছোঁ যিহেতু, আৰু কেইদিনমানৰ পাছত ময়ো এনেকৈ কৰিব যাব পাৰিম বুলি মোৰো এটা আশা। বহুত বেছি ধুনীয়া হৈ গ'ল মেমে মেকআপটো কৰা হৈ গ'ল। আৰু কেনেকৈ লাগিছে কমেণ্ট কৰি জনাই দিব। ফাইনেল লুক ইমান ধুনীয়া লাগিছে নহয় গাইজ। তাৰপিছত মেকআপ কৰাৰ পাছতে আমি খাবলৈ গ'লোঁ। সঁচাই কৈছোঁ ন, ইমান ধুনীয়া ব্যৱহাৰ পাতি আছিলে নহয়, দৰা ঘৰত আছিলে, ইমান ধুনীয়া। আৰু গাইজ, মই ফাৰ্ষ্ট টাইম বিয়াত আহি কিনে বহুত বেছি ভাল লাগিলে, সঁচাকৈ বহুত বেছি ভাল লাগিলে। আৰু ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছিলে বিয়াখন, বহুত ধুনীয়াকৈ কৰিছিলে। আৰু কইনাজনীও বহুত ধুনীয়া আছিলে, আৰু আমি খাই বৈ ওলাওঁতে আমি ইমান ধুনীয়া টিকলা বাবু এটা লগ পালোঁ, ইমান ধুনীয়া। সঁচাকৈ কৈছোঁ, মুছলিম মানুহবিলাকৰ ইমান চকু ধুনীয়া হয় বাৰু, কেনেকৈ চকু ইমান চেলাউৰিটো ইমান ধুনীয়া হয়। সঁচাকৈ কৈছোঁ, আমাৰ মিচিং মানুহৰ এনেকৈ নহয় দেই, প্ৰায়ভাগ ইমান মোৰ নহয় আৰু বেলেগৰ হ'ব পাৰে, কিন্তু মুছলিম মানুহৰ চকু ইমান ধুনীয়া থাকে। ল'ৰাটো পোৱালিটো ইমান ধুনীয়া আছে, সঁচাকৈ কৈছোঁ নহয়। আমি খাই বৈ কিনি আমি ওলাই আহিলোঁ ঘৰৰ পৰা। আৰু বিয়া ঘৰত আমি ভিনদেউৰ গাড়ীটো আহিব নিদিলোঁ, কাৰণ ৰাস্তা সৰু আছিলে, সেইটো কাৰণে ঘূৰিবৰ কাৰণে বহুত প্ৰব্লেম হৈ যাব বুলি আমি ৰাস্তাতে ৰখিব দিলোঁ, মেইন ৰোডতে। আমি ইমান বেগটো ইমান ভাৰী আছিলে নহয় গাইজ, সঁচাকৈ কৈছোঁ, ইমান কষ্ট পালোঁ নহয়, প্ৰভু নক'বা আৰু। গাইজ, আজিৰ ভিডিঅ'টো ইমানেই আছিলে, কমেণ্ট কৰি জনাই দিব। বাই বাই।